এ ফৰ আসাম অৰ্থাৎ অসমেই ভাৰতবৰ্ষৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ব। যে অসমখনক ভাৰতৰ ভিতৰত আমি 1 নম্বৰ কৰিব লাগিব। দেশৰ অগ্ৰণী গৱেষণা সংস্থা পাব্লিক এফেয়াৰ্ছ চেণ্টাৰৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন মতে দেশৰ অতি স্পষ্টভাৱে কৈছে দেশৰ 36খন ৰাজ্যৰ ভিতৰত অসমৰ সামগ্ৰিক স্থান 30 নম্বৰ। হয়, নৰেন্দ্ৰ মোদীয়ে কৈ গৈছিল এ ফৰ আসাম। সেইবাবেই দেশৰ ভিতৰতে 1 নম্বৰৰ ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব অসমক। কি কৈ গৈছিল নৰেন্দ্ৰ মোদীয়ে? आप चाहते हो असम का जय जयकार हो, आप चाहते हो हिंदुस्तान में असम का जय जयकार हो, आप चाहते हो हिंदुस्तान के हर कोने में असम का जय जयकार हो, तो असम में भी पूर्ण बहुमत वाली सरकार बना करके दिखा दो और फिर हिंदुस्तान का बच्चा पढ़ने लगेगा ए फॉर असम, ए फॉर असम। भाइयों बहनों, असम का आनंद सर्वानंद है, असम का आनंद सर्वानंद है। ए फॉर असम ये सपना लेकर के हम चल पड़े हैं। নৰেন্দ্ৰ মোদীৰ এই সপোন বাস্তৱত পৰিণত কৰি তুলিবলৈ আজিৰ পৰা 5 বছৰ পূৰ্বেই সংকল্পবদ্ধ হৈ উঠিছিল সেই সময়ৰ ভাবি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কি সংকল্প লৈছিল সৰ্বানন্দ সোণোৱালে দেখুৱাব বিচাৰিছো 5 বছৰ পুৰণি এটা ভিডিঅ' ক্লিপ। আমি ইতিমধ্যে ঠিৰাং কৰিছো যে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব, শ্ৰেষ্ঠ ৰাজ্য আৰু আদৰ্শ ৰাজ্য হিচাপে। ইতিমধ্যে মোদী ডাঙৰীয়াই তেখেতৰ পূৰ্বৰ ভ্ৰমণত এই কথা স্পষ্ট কৰি গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ বুকুত প্ৰথম স্থানত ৰাখিবলৈ সক্ষম হ'ব আৰু সেই যুক্তিৰে অসমক আগুৱাই নিয়া হ'ব। তেখেতে কৈছে এ ফৰ আসাম অৰ্থাৎ অসমেই ভাৰতবৰ্ষৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ব। কিন্তু দুৰ্ভাগ্য কথা এয়েহে যে দেশৰ ভিতৰতে অসমৰ স্থান এতিয়া 30 নম্বৰত। হিমন্ত বিশ্ব শৰ্মা তেতিয়া নতুন বিজেপি। নৰেন্দ্ৰ মোদীৰ সপোন পূৰ কৰিবলৈ তেতিয়া কিদৰে দৃঢ় প্ৰতিজ্ঞ হৈ উঠিছিল হিমন্ত বিশ্ব শৰ্মা। চাওক এই ভিডিঅ'টো। যিদিনাখন মই বিজেপি দলত যোগদান কৰিছিলো, মহেন্দ্ৰ সিং ডাঙৰীয়া আমাৰ প্ৰভাৰী, তেখেতে প্ৰথম দিনাই ভাষণত কৈছিল মোৰ সন্মুখত যে অসমখনক ভাৰতৰ ভিতৰত আমি 1 নম্বৰ কৰিব লাগিব। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ অকল অসমৰ নেতাসকল নহয়, দেশৰ নেতাসকলে বিচাৰে যে আমাৰ অসমখন যিখন উত্তৰ পূব প্ৰান্তৰ এখন ঐতিহ্য, এটা সম্পদ, এই অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশক্তিমান ৰাজ্য হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি সেই আস্থা, সেই বিশ্বাস লৈ আপোনালোকৰ মাজত আহিছো। আমি পৰিৱৰ্তনৰ বাবে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছো। আমি অসমত পৰিৱৰ্তন আনিব খোজো। ভাৰতীয় জনতা পাৰ্টীৰ জৰিয়তে এখন শক্তিশালী ভাৰত, সৰ্বশ্ৰেষ্ঠ ভাৰত, সৰ্বশ্ৰেষ্ঠ অসম আমি নিৰ্মাণ কৰিব খোজো। অসমক দেশৰ ভিতৰতে প্ৰথম বনাব খোজা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেই নম্বৰ স্থানলৈ অসমক পিছুৱাই লৈ গ'ল আপুনি জানেনে? কাৰাবন্দী নেতা অখিল গগৈ প্ৰস্তুত কৰি উলিওৱা ৰাইজৰ হাতপুথিত আজি মুকলি হ'ল দেশৰ ভিতৰত অসমৰ স্থানৰ প্ৰকৃত ছবিখন। আজি ৰাইজৰ দলে আনুষ্ঠানিকভাৱে উন্মোচন কৰা এই গ্ৰন্থখনত কি আছে আমি দেখুৱাম তাৰ সবিশেষ। প্ৰথমে চাই লওঁ আহক দেশৰ ভিতৰত অসমক সৰ্বশ্ৰেষ্ঠ সজাব খোজা হিমন্ত বিশ্ব শৰ্মাৰ বিভাগসমূহত কেই নম্বৰ স্থান অসমৰ। প্ৰাথমিক পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 10.1% ছাত্ৰ-ছাত্ৰী আধাতে স্কুলে, অৰ্থাৎ 100 জনৰ ভিতৰত 10 জনতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ভিতৰত স্কুলে এৰি দিয়ে। আৰু মাধ্যমিক পৰ্যায় 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ তাত 33.7% আধাতে স্কুলে, অৰ্থাৎ 100 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 33 জনতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে 9ম আৰু 10ম শ্ৰেণীৰ ভিতৰত স্কুল এৰে। হয়, আধাতে শিক্ষা শেষ কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অসমৰ স্থান 1 নম্বৰত। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ শিক্ষা বিভাগত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আধাতে শিক্ষা সামৰা ছাত্ৰৰ হাৰ 10.10%। একেদৰে 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ভিতৰত শিক্ষা সামৰে 33.7% ছাত্ৰ-ছাত্ৰীয়ে। মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান কৰি প্ৰেৰণা দিয়া অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত ছবি আচলতে এইখনহে। হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ আন এক উদাহৰণ প্ৰকাশ পাইছে অখিল গগৈ প্ৰস্তুত কৰা ৰাইজৰ হাতপুথিত। অসমক 1 নম্বৰ বনাব খোজা হিমন্ত বিশ্ব শৰ্মাই কোন ক্ষেত্ৰত 1 নম্বৰ স্থানত ৰাখিলে অসমক। চাওক হিমন্ত বিশ্ব শৰ্মাৰ সফলতাৰ স্বৰূপ। প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান প্ৰথম। প্ৰসূতি মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান প্ৰথম।
অসমৰ প্ৰতি 1 লাখ প্ৰসূতিৰ ভিতৰত 215 গৰাকীৰ মৃত্যু হয়। দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দুইখনতে 197 গৰাকীৰ মৃত্যু হয় আৰু তৃতীয় স্থানত আছে বিহাৰ আৰু ঝাৰখণ্ড 171 গৰাকীৰ মৃত্যু হয়। অতি স্পষ্ট ৰিজাৰ্ভ বেংকৰ তথ্য আৰু পাব্লিক এফেয়াৰ্ছৰ তথ্য, এইখিনি ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰমাণ হৈছে। ৰিজাৰ্ভ বেংকে 2019 আৰু 20 চনত যি সমীক্ষা চলাইছে তাত প্ৰমাণ হৈছে যে আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত প্ৰথম। ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰমাণ হৈছে যে প্ৰসূতি মৃত্যুৰ হাৰত অসম দেশৰ ভিতৰত প্ৰথম। আৰু এয়াই হৈছে দক্ষ আৰু সফল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ সফলতাৰ প্ৰকৃত ছবি। হয়, শিশু আৰু প্ৰসূতিৰ স্বাস্থ্যৰ ওপৰত ভিত্তি কৰিয়ে সাধাৰণতে নিৰ্ণয় কৰা হয় ৰাজ্য এখনৰ স্বাস্থ্য খণ্ডৰ মানদণ্ড। কিন্তু সকলোকে চেৰ পেলাই শিশুৰ মৃত্যুৰ ক্ষেত্ৰত 3 নম্বৰ আৰু প্ৰসূতিৰ মৃত্যুত 1 নম্বৰৰ স্থান দখল কৰি আটাইতকৈ বিধ্বস্ত স্বাস্থ্য খণ্ডৰ প্ৰমাণ দাঙি ধৰিলে অসমে। আৰু ক'ত কি স্থান অসমৰ, ক'ত অসমৰ স্থান সকলোতকৈ আগত আৰু ক'ত অসমৰ স্থান সকলোতকৈ পিছত। প্ৰথমে চাই লওক অসমে শীৰ্ষস্থান দখল কৰা ক্ষেত্ৰসমূহ। 1 হ'ল মূল্য বৃদ্ধি। গড় মূল্য বৃদ্ধিত দেশৰ ভিতৰতে 7 নম্বৰ স্থান অসমৰ। ইন্ধন আৰু পোহৰৰ ক্ষেত্ৰত মূল্য বৃদ্ধিত অসমৰ স্থান 3 নম্বৰত। গৃহ নিৰ্মাণ খণ্ডত অসমৰ স্থান 2 নম্বৰ। তৃতীয়তে দৰিদ্ৰতা। দেশৰ ভিতৰতে দৰিদ্ৰ ৰাজ্যৰ ভিতৰত অসমৰ স্থান 8 নম্বৰত। সৰ্বাধিক নিবনুৱা থকা ৰাজ্যৰ ভিতৰতে অসমৰ স্থান 9 নম্বৰত। এতিয়া চাওক কোন ক্ষেত্ৰত অসমৰ স্থান আটাইতকৈ পিছত। ধান খেতিৰ মাটিৰ ক্ষেত্ৰত অসমৰ স্থান 7 নম্বৰত, অথচ ধান উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান 10 নম্বৰত। একেদৰে ভোগ খাদ্য উৎপাদনৰ ক্ষেত্ৰতো অসমৰ স্থান 15 নম্বৰত। যে ধান খেতিৰ মাটিৰ ক্ষেত্ৰত অসমৰ স্থান 7 নম্বৰ, অৰ্থাৎ যিমান ধান খেতি কৰা মাটি গোটেই দেশত যিমানবিলাক ৰাজ্য আছে অসমত 7 নম্বৰ স্থানত আছে। কিন্তু ধান উৎপাদনত ভাৰতত অসমৰ স্থান 10 নম্বৰ। অসমতকৈ অলপ বেছি ধান খেতি মাটি থকা পঞ্জাৱ 6 নম্বৰ স্থানত আছে। কিন্তু পঞ্জাৱৰ হৈছে ধান খেতি উৎপাদন কৰা দেশৰ 1 নম্বৰ। অৰ্থাৎ চৰকাৰখনে যদি অসমখনক যদি সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে কৰিব পাৰিলেহেঁতেন, ধান খেতি উৎপাদনৰ কাৰণে বিভিন্ন ধৰণৰ উপায় আৰু কৌশল ল'ব পাৰিলেহেঁতেন, য'ত আমি এইখিনি মাটিতে আৰু বহুত বেছি ধান উৎপাদন কৰিবৰ কাৰণে আমাৰ কাৰণে সম্ভৱপৰ হ'ল। মুঠ খাদ্য সামগ্ৰী উৎপাদনটো অসমৰ স্থান 15 নম্বৰ। বছৰি মাংস উৎপাদনত অসমৰ স্থান 18 নম্বৰ। বছৰি গাখীৰ উৎপাদনত ভাৰতত অসমৰ স্থান 21 নম্বৰ। বছৰি কণী উৎপাদনত ভাৰতত অসমৰ স্থান 18 নম্বৰ আৰু বছৰি মাছ উৎপাদনত ভাৰতৰ অসমৰ স্থান 12 নম্বৰ। অখিল গগৈৰ সমীক্ষামূলক গ্ৰন্থখনত প্ৰকাশ হৈছে আন এক বিস্ফোৰক তথ্য। সেয়া হৈছে জনমূৰি আয়ৰ ক্ষেত্ৰত অসমৰ স্থান 28 নম্বৰত। আনহাতে জনমূৰি আয় অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। জনমূৰি আয়ত অসমৰ স্থান 28 নম্বৰ। দেশৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত ৰাজ্য, সেই 36খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান গড় জনমূৰি আয়ৰ ক্ষেত্ৰত 28 নম্বৰ। আৰু আপোনালোকে যদি চাই তলৰ ফালৰ পৰা 6 নম্বৰ, আৰু তাৰ কাৰণে দুটা ইণ্ডিকেটৰ আছে। স্থিৰ মূল্যমান বুলি কোৱা হয়। স্থিৰ মূল্যমানত অসমৰ এজন মানুহৰ বছৰি গড় জনমূৰি আয় হ'ল 60,695 টকা। ইয়াৰ বিপৰীতে 1 নম্বৰ স্থানত যিখন ৰাজ্য আছে গোৱাত এজন লোকৰ গড় জনমূৰি আয় হ'ল 3,68,685 টকা। অৰ্থাৎ অসমৰ মানুহৰ গড় জনমূৰি আয়তকৈ গোৱাৰ মানুহৰ জনমূৰি আয় 3 লাখতকৈ বেছি। এয়া হৈছে নৰেন্দ্ৰ মোদীয়ে কোৱা A4 আছাম আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সজাব খোজা দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যখনৰ সূচাংক। 24 ঘণ্টাই বিজুলী যোগানৰ সপোন দেখুওৱা এই ৰাজ্য জনমূৰি বিদ্যুতৰ লাভৰ স্থান 34 নম্বৰত। নৰেন্দ্ৰ মোদীয়ে কৈছিল A4 আছাম। সোণোৱাল হিমন্ত বিশ্বই কৈছিল ৰাজ্যক 1 নম্বৰ সজাম। কিন্তু দুৰ্ভাগ্যৰ কথা 36খন ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমৰ স্থান আজি শেষৰ ফালৰ পৰা প্ৰথম। সামগ্ৰিকভাৱে অসমৰ স্থান আজি 30 নম্বৰত। 1 নম্বৰৰ সপোন দেখাই অসমক 30 নম্বৰলৈ ঠেলি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰৰ আটাইতকৈ মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি কেই নম্বৰ দিব? আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।